নমস্কাৰ দৰ্শকসকল, ফিডা অসম প্ৰহৰ নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তাৰিখ হ'ল 13 এপ্ৰিল। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকলৈ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বৰপেটাৰ গজিয়াপথৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক আজব কাণ্ড। চুৰি কৰিবলৈ আহি চোৰে এৰি গ'ল নতুনকৈ ক্ৰয় কৰা নম্বৰ প্লেটবিহীন এখন আপাচি মটৰচাইকেল। গজিয়াপথৰ ধ্ৰুৱজ্যোতি পায়নৰ ঘৰত নিশা চুৰিৰ বাবে আহিছিল চোৰ। চোৰ অহাৰ উমান পাই পৰিয়ালৰ লোকে ফোন কৰি চুবুৰীয়াক খবৰ দিয়ে। একাংশ চুবুৰীয়াই ঘৰটোত উপস্থিত হৈ চোৰ বুলি চিঞৰ বাখৰ কৰাৰ পিছতে চোৰে মটৰচাইকেলখন এৰি পলায়ন কৰে। পিছত আৰক্ষীয়ে মটৰচাইকেলখন জব্দ কৰাৰ লগতে ঘটনাটোৰ অনুসন্ধান চলায়। পৰৱৰ্তী খবৰ, দুখীয়া মহিলাৰ একাউণ্টত সোমাব বছৰি 1 লাখকৈ টকা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিছে এটা ডাঙৰ প্ৰতিশ্ৰুতি। ৰাজস্থানৰ এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে ক্ষমতালৈ অহাৰ পাছত দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1 লাখকৈ টকা দিয়াৰ দিছে প্ৰতিশ্ৰুতি। ৰাহুলে কয় যে কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ একাউণ্টলৈ বছৰি 1 লাখ টকা প্ৰেৰণ কৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলে প্ৰতি বছৰে 1 লাখ টকা একাউণ্টত পাব। এইদৰে দেশৰ পৰা একেবাৰতে দৰিদ্ৰতা দূৰ কৰা হ'ব। এই সন্দৰ্ভত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰতো প্ৰতিশ্ৰুতি দিয়া হৈছে, যেতিয়ালৈকে পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি নাহে তেতিয়ালৈকে সেই ধন একাউণ্টত সোমাই থাকিব। আপোনালোকক জনাওঁ যে ৰাহুলে দাবী কৰে যে বিজেপিয়ে উদ্যোগপতিসকলৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন লৈছে, আনহাতে কংগ্ৰেছৰ একাউণ্টৰ লেনদেন বন্ধ কৰা হৈছে। তেওঁৰ মতে আগন্তুক লোকসভা নিৰ্বাচন আচলতে 20-25 জন কোটিপতি আৰু সাধাৰণ শ্ৰমিক দৰিদ্ৰ লোকৰ মাজত হোৱা যুঁজ। পৰৱৰ্তী খবৰ, এইবাৰ বোকাজানত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত 2500 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী। বোকাজানস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ UDA গ্ৰুপত দাসে প্ৰতিবেদন দিয়াৰ নামত লৈছিল উৎকোচ। অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত বোকাজানৰ চাউল বিতৰণৰ ডিলাৰসমূহৰ পৰা দাসে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ। আনহাতে ডিব্ৰুস্থিত গুৰুপদ দাসৰ বাসগৃহতো দুৰ্নীতি নিবাৰকৰ শাখাৰ আন এটা দলে সমান্তৰালভাৱে চলাইছে অভিযান। পৰৱৰ্তী খবৰ, 2024 কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ, প্ৰয়োজন অনুসৰি আসন পাব বিৰোধীয়ে। বিজেপিয়ে কোৱাৰ দৰে কংগ্ৰেছৰ 4 আসনৰ টাৰ্গেট নহয় যদিও বা 24 কেন্দ্ৰত গঠন হ'ব ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ। প্ৰয়োজন অনুসৰি আসন লাভ কৰিব বিৰোধীয়ে, দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ। উল্লেখ্য যে শেহতীয়াকৈ অসমৰ পৰা এজনৰ পৰা আনজন নেতা কৰ্মী কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত এনে গমন যাত্ৰাক লৈ সঘনে দলটো দুৰ্বল হোৱা বুলি বিভিন্ন মহলত চৰ্চা হৈছে। কিন্তু তেনে সময়ত জয়ৰাম ৰমেশৰ দাবী, এনে এজন নেতা আঁতৰি গ'লে 1000খন দুৱাৰ মুকলি হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আপোনালোকক জনাওঁ যে ইপিনে উত্তৰ পূবৰ সকলো আঞ্চলিক শক্তি কংগ্ৰেছৰ সতে থকা বুলিও দাবী কৰে নেতাগৰাকীয়ে। ইপিনে চৰকাৰৰ গঠনৰ দাবী কৰা বিজেপিৰ খুৰদাৰ সমালোচনা ৰমেশৰ। মাথোন দলেই নহয়, বিজেপিৰ ৱাশ্বিং মেচিনত গৈ ডাঙৰ কথা কোৱা বহু নেতাও আহিব সময়ত কংগ্ৰেছত। এনেদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আগমনৰ প্ৰাকক্ষণত অসমত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ উঠে কংগ্ৰেছ নেতাগৰাকীয়ে। পৰৱৰ্তী খবৰ, কৃষক বিদ্ৰোহৰ পৰিণতি, কেৱল পিঁয়াজৰ বাবে দেশৰ ক্ষমতা হেৰুৱালে ৰাষ্ট্ৰপতিয়ে। বিশ্বাসযোগ্য নহ'লেও এইটো এক বাস্তৱ ঘটনা। পিঁয়াজৰ দামৰ বাবে হেনো ক্ষমতা হেৰুৱালে দেশৰ ৰাষ্ট্ৰপতিয়ে। দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই ঘটনা। দেশখনত এইবাৰ নিৰ্বাচনত কিছু সৰু বিৰোধী দলে বিৰোধী DPKৰ লগত মিত্ৰতা কৰিছিল। ভোটাৰৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব নিদিয়াৰ বাবে কেইবা সপ্তাহ ধৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছিল ৰাষ্ট্ৰপতি ইউন ছুক ইয়ল। স্প্ৰিং অনিয়ন অৰ্থাৎ সেউজীয়া পিঁয়াজৰ দাম ইমান যুক্তিসংগত হোৱাৰ বাবে তেওঁ আচৰিত হোৱাৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে এপেকেট বা এমুঠি সেউজীয়া পিঁয়াজৰ বাবে 875 ৱনৰ দাম যুক্তিসংগত। 875 দক্ষিণ কোৰিয়াৰ ৱন ভাৰতীয় মুদ্ৰা 53 টকাৰ সমতুল্য। দেশখনৰ কৃষকসকলে সেউজীয়া পিঁয়াজ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। DPKৰ নিৰ্বাচনী সভাত প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয় পিঁয়াজক। দক্ষিণ কোৰিয়াৰ সংসদীয় নিৰ্বাচন ৰাষ্ট্ৰপতি ইয়নৰ দলৰ পৰাজয়ৰ আঁৰৰ পণ্যৰ দাম মাথো এটা কাৰকহে। তালিকাখন কিন্তু দীঘলীয়া। ইয়ন হ'লে নাগৰিকৰ অপচন্দ আছিল আৰু জনপ্ৰিয় নাছিল। দক্ষিণ কোৰিয়াৰ ইতিহাসৰ আটাইতকৈ সংকীৰ্ণ 0.7% ব্যৱধানত নিৰ্বাচিত হোৱাৰ পিছত প্ৰতিটো ফলাফল 30-ৰ পৰা 40%ৰ ভিতৰতে সীমাবদ্ধ হৈ আছে।
পরবর্তী খবর, এইবার গণতন্ত্র রক্ষার দায়িত্ব কান্ধ পাতি ললেন প্ৰধানমন্ত্ৰী মোদীয়ে। মণিপুৰৰ প্ৰসংগত মৌন, কৃষকৰ আন্দোলনত নিমাত প্ৰধানমন্ত্ৰী মোদী এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত প্ৰথম শাৰীৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা হ্ৰাসৰ অভিযোগ, ধৰ্ম নিৰপেক্ষতাত অৱমাননা কৰি কা বলবতৰ অভিযোগৰ মাজতে প্ৰধানমন্ত্ৰীৰ মুখত ভাৰতীয় সংবিধানৰ প্ৰসংগ। ভাৰতীয় সংবিধানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ নিৰ্মাতা বি.আৰ. আম্বেদকাৰৰ বিষয়টো উত্থাপন কৰে। ৰাজস্থানৰ বৰমেৰীত বিজেপিৰ নিৰ্বাচনী সভাত মোদীয়ে কয় যে বাবা চাহেব আম্বেদকাৰে নিজেও আজি সংবিধান ধ্বংস কৰিব নোৱাৰে। চৰকাৰৰ বাবে সংবিধান হৈছে গীতা, কোৰাণ, বাইবেল। শেহতীয়াকৈ কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়ে দাবী কৰিছিল যে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে কৰি তুলিবলৈ সংবিধান সলনি কৰাটো প্ৰয়োজনীয় আৰু সংবিধানৰ পৰিৱৰ্তনৰ বাবে সংসদত 2/3 সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। তাৰ বাবে বিজেপিয়ে 4 আসনৰ লক্ষ্য লৈ নিৰ্বাচনত প্ৰৱেশ কৰিছে বুলি তেওঁ দাবী কৰে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে গেৰুৱা শিবিৰৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা ধ্বংস কৰাৰ গোপন পৰিকল্পনা সংৰচনাৰ অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হেগড়েৰ মন্তব্যৰ কথা উল্লেখ কৰি কয় যে বিজেপি নেতাৰ বক্তব্যৰ পৰা স্পষ্ট যে সংবিধানৰ সলনি কৰিবলৈ 4 আসনৰ প্ৰয়োজন। নৰেন্দ্ৰ মোদী আৰু সংঘ পৰিবাৰৰ গোপন পৰিকল্পনা প্ৰকাশ হৈছে। বাবা চাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰাটোৱে হৈছে মোদীৰ চূড়ান্ত লক্ষ্য। কাৰণ বিজেপি লোকসকলে ন্যায়, সমতা, নাগৰিকৰ অধিকাৰ আৰু গণতন্ত্ৰ সহ্য কৰিব নোৱাৰে। পৰৱৰ্তী খবৰ, এইবাৰৰ বিহুৰ আনন্দত ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। দক্ষিণ হালমাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, নলবাৰী, কামৰূপ গ্ৰাম্য, দৰং, কামৰূপ মেট্ৰ' জিলাত 14 এপ্ৰিলত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ জিলাতো 14 এপ্ৰিলত জাৰি কৰিছে য়েল্লো এলাৰ্ট। আপোনালোকক জনাওঁ যে এই য়েল্লো এলাৰ্ট জাৰি কৰা জিলাত হ'ব পাৰে মুষলধাৰ বৰষুণ, লগতে ধুমুহাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।